গুৱাহাটীৰ টিউলিপ হস্পিটেলত মাতৃ দিৱস পালন। মাতৃ দিৱস উপলক্ষে অনুষ্ঠিত হয় বিনামূলীয়া স্বাস্থ্য শিবিৰ। বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰে মহিলাসকলৰ। 50ৰো অধিক মহিলাক চিকিৎসা প্ৰদান কৰি ঔষধ প্ৰদান কৰা হয়। আজি ইণ্টাৰনেশ্যনেল মাতৃ দিৱস। মাতৃৰ ঋণটো আৰু আমি কেতিয়াও খুজাব নোৱাৰো। আইৰ সমান হ'ব কোন, নৈৰ সমান বব কোন। হস্পিটেল হিচাপে তেওঁলোকক স্বাস্থ্যৰ সংগতি ৰাখি তেওঁলোকক আমি গিফ্ট হিচাপে কিছু টেষ্ট আমি বিনামূলীয়াকৈ কৰি বা তেওঁলোকৰ স্বাস্থ্যৰ কনচালটেশ্যন বিনামূলীয়াকৈ কৰি পেলাই সেইখিনি আমি গিফ্ট হিচাপে দিবলৈ মনস্থ কৰিছোঁ। কাৰণ আগতেই কৈছোঁ যে মাতৃৰ ধাৰ আমি খুজাব নোৱাৰিম। তাৰে আমাৰ সামৰ্থ্য অনুযায়ী আমি কিছু টেষ্ট যিখিনি মাতৃসকলৰ কাৰণে দৰকাৰী প্ৰয়োজনীয় সেইখিনি কৰিছোঁ। আৰু এই প্ৰগ্ৰেমটোলৈ এতিয়ালৈ আমি ভাল সঁহাৰিয়ে পালোঁ। 50-55 গৰাকী মাতৃয়ে ভাগ ল'লে।